নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি এজাক কনকন দেৱশিশুৱে অভিনয় কৰা ধ্ৰুৱ চাই আবেগিক হৈ চকুলো টুকিলে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী নিউজ ডাইৰেক্ট ৰিপৰ্ট এজাক কনমানিয়ে অভিনয় কৰা ধ্ৰুৱ চাই আবেগিক হৈ চকুলো টুকিলে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে এজাক শিশুৰ অভিনয়ৰ মুখৰিত যোৰহাট থিয়েটাৰ এনেকুৱা মই ভগৱানৰ আপুনি কিছু মানুহৰ কাৰণে কাম কৰে ভগৱানে কিছু ৰিৱাৰ্ড দিয়ে বুলি মই ভাবোঁ আগতে আৰু এইটো কিজানি মোৰ জীৱনৰ প্ৰথমটো ৰিৱাৰ্ড মোৰ জীৱনৰ মোৰ সামাজিক জীৱনত মই ভবাই নাছিলোঁ আমি কাম কৰোঁ মানুহৰ ভালৰ কাৰণে কাম কৰোঁ যিমান পাৰোঁ চেষ্টা কৰোঁ যোৰহাট থিয়েটাৰ হলটো এটা 130 বছৰীয়া এটা অনুষ্ঠান সেই অনুষ্ঠানটোত সকলোৰে এটা পেট্ৰনেজ লাগে কাৰণ আমাৰ সাধাৰণ মানুহখিনিৰ হাততো ইমান ফাইনেন্সিয়েল ষ্টেবিলিটি নাই কিন্তু কিবা এটা কাৰণে আমাৰ যেতিয়া যোৰহাটত CIDF চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড আহি গ'ল তেতিয়া আমি ভাবিছিলোঁ যোৰহাটৰ কিছুমান পৌৰাণিক অনুষ্ঠানক আমি সহায় কৰিম আৰু সেই সহায়টো পাইছিলোঁ যোৰহাটৰ মানুহৰ কাৰণে কাৰণ মোক ইলেক্ট কৰি দিয়াৰ কাৰণে মই হয়তো সেই সুযোগটো পালোঁ আমাৰ এখন চৰকাৰ হ'ল তেওঁলোকে 200 কোটি টকা আগবঢ়াইছিল আৰু সেইকাৰণে সেই মই যোৰহাট থিয়েটাৰৰ কথা খুব ভাবিছিলোঁ আৰু ইয়াত আমাৰ যিসকল কৰ্মকৰ্তা ইয়াত আছে যোৰহাট থিয়েটাৰৰ সভাপতি সম্পাদক অধ্যক্ষকে ধৰি তেওঁলোকৰ চেঞ্জ হৈ থাকে কিন্তু সকলোৰে মাজত এটা গ্ৰুপ আছে আৰু যোৰহাট থিয়েটাৰক আমি এটা মডাৰ্ণ হললৈ অনাৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু তেখেতসকলে চেষ্টাটোৱে মেইন আমি কেৱল সহায় কৰিছিলোঁ আৰু আজি মোৰ ভাল লাগিছে এটলিষ্ট কিবা এটা কামৰ মই কিবা এটা মোক আজি যেন স্বীকৃতি এটা দিছে মই স্বীকৃতি কেতিয়াও নিবিচাৰোঁ কিন্তু মই ভাবিলোঁ যে ভগৱানে কিবা এটা ভাবিল নেকি দেউতাকো আজি মই হেৰুৱাইছোঁ বহু বছৰ আগতে আজি প্ৰায় 30 বছৰে 25-26 বছৰ হৈ গ'ল কিন্তু হঠাতে দেউতাক মনত পেলাই দিলে আজি অনুষ্ঠানটোৱে দেউতাই এখন নাটক লিখিছিল সেই নাটকখনক তেখেতসকলে বহুত ডেভেলপ কৰি পেলাই কৰিছে আৰু নাটকখনে আজি ইয়াত মঞ্চস্থ হৈছে আৰু যোৰহাট থিয়েটাৰে যিখিনি কাম কৰিছে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম আৰু মই সঁচাই সুখী আৰু যে মই সমাজৰ কাৰণে কাম কৰোঁ মই কোনো ৰিৱাৰ্ড নিবিচাৰোঁ কিন্তু এনেকুৱা ধৰণৰ ৰিৱাৰ্ড মই কেতিয়াও আশাও কৰা নাছিলোঁ আৰু মই ভাবোঁ ভগৱানে কিবা এটা হয়তো চকু মেলি চাইছে যে তই কিবা এটা ভাল কাম কৰিছ আৰু দেউতাই ক'ত আছে নাজানো মাক ক'ত আছে কিন্তু তেওঁলোকে নিশ্চয় আমাৰ ওপৰত আশীৰ্বাদ ৰাখিছে আৰু মই যোৰহাট থিয়েটাৰক পুনৰবাৰ আৰু প্ৰথমটো কি আছে আমাৰ যোৰহাট এখেতৰ এটা সভাপতি সম্পাদক হৈ আছে আগতে এখেতকতো চবেই জানে চিনেমাৰ এক্টৰ আপোনালোকে চবেই জানে গতিকে তেখেতসকলৰ নিচিনা মানুহে এই কামটো কৰাৰ কাৰণে মই নিশ্চয় নিজকে ধন্য মানিছোঁ মোৰ চকুলো গৈছে মই দুই এটা সময়ত মই চাইছোঁ মই ৰুমালখন উলিয়াই লৈছোঁ এনেকুৱা ধুনীয়া এক্টিং কৰিছে আৰু এইটো কেৱল মাষ্টাৰ মানে আপোনাৰ গেম কোনটো অলপ আগতে ক'লেই নহয় এখেতে আপুনি ফটোখন এইফালে মাৰক এই মাষ্টাৰ অফ দ্য গেমৰ ফটোখন লৈ লওক আহক এইফালে গোটেই এখেতৰ কাৰণে আমাৰ এই আহিছে আৰু যোৰহাট থিয়েটাৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী হিচাপে আপুনি চবেই এজন মানুহ মই ভাল পাওঁ আৰু তাতকৈ বিশেষ ভাল পাওঁ যে ল'ৰা ছোৱালীখিনিৰ লগত মই আজি প্ৰায় এমাহ লাগি থাকিলোঁ আৰু বিধায়ক ডাঙৰীয়াই কোৱাৰ দৰে তেখেতে আমাৰ যোৰহাট থিয়েটাৰক অত্যন্ত ভাল পায় আৰু সেই ভাল পোৱাৰ চিনস্বৰূপে তেখেতে আমাৰ যোৰহাট থিয়েটাৰক প্ৰায় 1 কোটিৰো অধিক টকাৰে আমাক সহায় কৰিছে বিভিন্ন ধৰণে আমাক সহায় কৰি আছে কিন্তু আমি আমাৰ ফালৰ পৰা তেওঁক দিব পৰাকৈ একোৱেই নাই সেইকাৰণে মোৰ মনত এটা ভাৱ হ'ল যে তেওঁক আমি কি উপহাৰ দিম আৰু তেওঁৰ দেউতাকে ইমান 70 বছৰ আগতে লিখা এই নাটকখনকে মই উপহাৰ হিচাপে দিওঁ বুলি আমি ভাবিলোঁ আমাৰ দায়িত্বৰ ভিতৰত পৰে সেইকাৰণে ল'ৰা ছোৱালীখিনিক আমি হয় বিধায়কৰ দেউতাকে লিখিছিলে শ্ৰী শ্ৰীনাথ দেৱ গোস্বামী তেওঁৰ নাটক আৰু সেইকাৰণে তেওঁৰ সোঁৱৰণতে তেওঁৰ নাটকখনেই আমি তেওঁৰ পুত্ৰলৈ তাৰমানে বিধায়ক ডাঙৰীয়া আমি উপহাৰ হিচাপে আগবঢ়ালোঁ যোৰহাট থিয়েটাৰে আৰু ল'ৰা ছোৱালীখিনি কোনোদিন মঞ্চত আজিলৈকে কোনো নাটক কৰি পোৱা নাই আমি তেওঁলোকক নাটক শিকোৱাৰ উপৰিও সমাজত ভাল এজন মানুহ হৈ যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে সেই শিক্ষাটো দিলোঁ আৰু তেওঁলোকেও আজি অন্তিম দিনত আপোনালোকে নিজেই দেখিলে মই ক'বলৈ নাযাওঁ যে কিমান কি কৰিলে নকৰিলে তাৰ ফলাফল আপোনালোকে দিব নিশ্চয় দিছে আমি ভৱিষ্যতেও আমাৰ এনে ধৰণৰ ব্যতিক্ৰমী কাৰ্যসূচী আমি যোৰহাট থিয়েটাৰে সদায় ব্যতিক্ৰমী কাৰ্যসূচী লওঁ যিকোনো কাৰ্যসূচী যাতে নিয়াৰিকৈ সুন্দৰভাৱে আমি উপস্থাপন কৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কামবোৰ কৰিম সেইটো প্ৰতিজ্ঞাবদ্ধ আপোনালোকৰ সহায় সহযোগিতা আমাক সদায় লাগিব এইখিনিকে মই আপোনালোকক জনালোঁ এজাক শিশু আৰু কিশোৰীৰ অভিনয়ে মুখৰিত ঐতিহাসিক যোৰহাট থিয়েটাৰ দৰ্শকৰ শাৰীত বহু গণ্যমান্য ব্যক্তি কিশোৰী আৰু শিশুসকলৰ মনপৰখা অভিনয়ে সকলোকে মুগ্ধ কৰিলে শিশুসকলৰ নাটক চাই আবেগিক হৈ পৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী যোৰহাট থিয়েটাৰে গ্ৰীষ্মকালীন বন্ধত আয়োজন কৰিছিল উক্ত শিশু নাট্য কৰ্মশালাৰ আৰু এই কৰ্মশালাৰ সামৰণিত তেওঁলোকে মঞ্চস্থ কৰে শিশু নাট
ধ্ৰুৱ প্ৰায় 70 বছৰ পূৰ্বে এই নাটখন লিখিছিল বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ পিতৃ প্ৰয়াত নাট্যকাৰ শ্ৰী শ্ৰীনাথ দেৱ গোস্বামীয়ে কেইবা দশক পূৰ্বে প্ৰীতিয়ে লিখা নাটকখন এজাক কিশোৰ কিশোৰীয়ে প্ৰাণৱন্ত কৰি তোলা দেখি স্বাভাৱিকতে আৱেগিক হৈ পৰে বিধায়কগৰাকী সামৰণি অনুষ্ঠানটি যোৰহাট থিয়েটাৰ গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসনৰ সহযোগত সফলভাৱে সম্পন্ন হৈ যায় কণ কণ শিশুসকলে পৰিৱেশন কৰা এই অনুষ্ঠান যোৰহাটৰ নাট্য জগতৰ এক নতুন আশা নতুন দিশ উন্মোচন কৰিব বুলি সকলোৱে একেমুখে প্ৰশংসা কৰে গ্ৰীষ্মকালীন আচলতে নাট্য কৰ্মশালাৰ বিভিন্ন জেগাত আয়োজন হয় আৰু আমি যোৰহাট থিয়েটাৰো এটা আচলতে আমি পদক্ষেপ লৈছিলোঁ যে এইবাৰ আমি 1 তাৰিখৰ পৰা আমি 27 দিনীয়া কাৰ্যসূচীৰে এটা আচলতে গ্ৰীষ্মকালীন কৰ্মশালা আমি আয়োজন কৰিম আৰু আমি এবাৰ একেবাৰে শিশুসকলক আচলতে আমি প্ৰাধান্য দিয়াৰ এটা পদক্ষেপ হাতত লৈছোঁ আৰু সেই মৰ্মে আহি পেলাই আমাৰ ওচৰত আচলতে 60জনমান প্ৰশিক্ষাৰ্থী আমাৰ হৈছিলহি আৰু সেই 60জন প্ৰশিক্ষাৰ্থীক লৈ আমি এখন নাটক মঞ্চস্থ কৰিবলৈ ল'লোঁ স্বৰ্গীয় শ্ৰী দেৱনাথ গোস্বামীদেৱৰ আমি নাটকখন ধ্ৰুৱ বুলি নাটকখন মঞ্চস্থ কৰিলোঁ সঁচাকৈ দৰ্শকসকলৰ আচলতে বিপুল সঁহাৰি লাভ কৰিছোঁ আজি 26 তাৰিখ আৰু 27 তাৰিখেও আছে আৰু শিশুসকলৰ লগতে 27টা দিন এটা বুজাব নোৱাৰা আচলতে অনুভৱ আৰু ভাল কৰিছে বুলি কৈছে আমিও যথেষ্ট সুখী এটা ধুনীয়া সুকীয়া অনুভৱ এটা আচলতে কেনেকুৱা লাগিছে সেইখিনি ভাষাৰে আচলতে ক'বলৈ প্ৰকাশ কৰিবলৈ বহুত মানে অসুবিধা হ'ব আচলতে বহুত কথা ক'বলৈ থাকে কিন্তু এতিয়া সন্মুখত যেতিয়া মাইক এটা আহি যায় তেতিয়া ক'বলৈ আচলতে কথা নোলায় কিন্তু ইয়াৰ কাৰণে মই প্ৰথমতে আচলতে ধন্যবাদ জনাম যোৰহাট থিয়েটাৰক তাৰপিছত ধন্যবাদ জনাম এই গোটেই সমগ্ৰ অনুষ্ঠানটো পৰিকল্পনা কৰিছিলে আমাৰ যোৰহাট থিয়েটাৰৰ বৰ্তমানৰ সম্পাদক পবিত্ৰ বৰুৱা ডাঙৰীয়া তেখেতক আচলতে সম্ভাষণ আমি নমস্কাৰ জনাবই লাগিব আৰু এই কামটো আচলতে আমি ইয়াত 60জন যদিও ছাত্ৰ ছাত্ৰী আহিছিলে আমি তেওঁলোকক এইটো শিকোৱা নাছিলোঁ যে তোমালোক সকলো অভিনেতাই হ'ব লাগিব তেনেকুৱা কথা তেওঁলোকক শিকোৱা নাছিলোঁ আচলতে সততাৰে যেতিয়া কাম কৰা যায় এই সততাৰে কাম কৰিলে কামটো সফল হ'বই হ'ব সেইটো মানে আপুনি বাওঁহাতে লিখি দিব পৰা কথা আচলতে সততাৰে কাম কৰিলে নিষ্ঠাৰে কাম কৰিলে কামটো সফল হ'বই আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ ইয়াত বহুখিনি মানুহৰ আচলতে জড়িত হৈ আছিল বহুখিনি মানুহে সহযোগ আগবঢ়াইছিল আৰু যেতিয়া ৰাইজে নখ জোকাৰিলে নৈ বুলি কয় আচলতে সমগ্ৰ গোটেই মানুহখিনিয়ে যেতিয়া এক হৈ কাম কৰিছিলোঁ তাৰ ফলটো আজি পালোঁ আপোনালোকে নিজে দেখিছে চাগে আৰু এই ক্ষেত্ৰত আমি ল'ৰা ছোৱালীখিনিক পুনৰবাৰ কৈছোঁ ল'ৰা ছোৱালীখিনিক শিকাইছোঁ যে ভাল মানুহ হ'বলৈ এতিয়া আপুনি যিহেতু দেখিছে উশৃংখলতাৰ এটা পৰিৱেশ গঢ় লৈ উঠিছে সেইকাৰণে আমি এই ছাত্ৰ ছাত্ৰীসকলক এটা শিক্ষাই দি আছোঁ যে তোমালোকে অভিনেতা হ'বৰ পিছত প্ৰথমতে ভাল মানুহ এজন হয় আৰু তেখেত ল'ৰা ছোৱালীখিনি ইমান সজাগতা তেওঁলোকৰ অভিভাৱকসকল ইমান সজাগতা আপুনি ভাবিব নোৱাৰে ৰাতিপুৱা 6:30 বজাত যেতিয়া আহি পেলাই তেওঁলোকে কিছুমান বিভিন্ন কাম কৰে যিটো টাইমত আন কিছুমান মানুহ হয়তো শুয়ে থাকে সেইটো সময়ত সেই সময়খিনিত আহি পেলাই তেওঁলোকে যি সহযোগিতা আগবঢ়ালে সেই ছাত্ৰ ছাত্ৰীসকলক মই সঁচাকৈ প্ৰণাম জনাইছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তাৰপিছত এই নাটকখনৰ কথা আহিলে নাটকখন আচলতে অভিনয় কৰা ছাত্ৰ ছাত্ৰী ইয়াত বহুতেই কম 99% ল'ৰা ছোৱালীয়ে নাটক নকৰা ল'ৰা ছোৱালী ননচা ল'ৰা ছোৱালী তেওঁলোকক লৈ পেলাই আমি অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।